মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে মই তোমালোকৰ আগত অসমীয়া গদ্য ভাগৰ পৰা 55টা অতি চমু প্ৰশ্ন আজিৰ এই ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ। এই 55টা অতি চমু প্ৰশ্ন লোৱা হৈছে তোমালোকৰ 6টা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ বোৰ্ডৰ কোশ্চিন পেপাৰৰ পৰা। আশা কৰিম এই অতি চমু প্ৰশ্নসমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। পোনপ্ৰথমতে মই তোমালোকৰ আগত লখিমপুৰ ডিষ্ট্ৰিক্টে অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2023ৰ অসমীয়া MILৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নৰ মই তোমালোকৰ আগত গদ্য ভাগৰ অতি দৰকাৰী অতি চমু প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা পোনপ্ৰথমতে তোমালোকে চোৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত কবিতা পুথিখনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত গতিকে তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিলে কি? লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত কবিতা পুথিখনৰ নাম লিখা। উত্তৰ হ'ব কদমকলি। খ, অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? অমৰ খায়ামৰ ৰুবায়ত পুথিখনৰ ভাৱানুবাদ। গ, আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ, মহাবীৰ চৰিত। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম লিখা। উত্তৰ, আনন্দৰাম বৰুৱা। তাৰপিছত হস্তি বিদ্যাৰ নৰ পুথি শীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ, এইটো যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধৰ পৰা। অসমীয়া গছ শাস্ত্ৰ বিশাৰদ গৰাকীৰ নাম কি? এইটো সুকুমাৰ বৰকাত হ'ব। তাৰপিছত ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল? উত্তৰ, নিজৰ পৰিবাৰ অৰ্থাৎ পত্নীৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল অতি ক্ষুদ্ৰ ভাইৰাছ আৰু বীজাণু। তো এইখিনি আছিলে প্ৰশ্নৰ উত্তৰ। এতিয়া মই তোমালোকক স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। ইয়াতে দেখা প্ৰথম প্ৰশ্ন ক নম্বৰ তোমালোকে চাই যোৱা। বেদ এইখিনি আছিলে তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিয়া প্ৰশ্নসমূহৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা জিলাত অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024ৰ অতি চমু প্ৰশ্নসমূহ আলোচনা কৰিম গদ্য ভাগৰ পৰা। প্ৰশ্ন নম্বৰ 1 তোমালোকে চোৱা, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো হ'ল শ্ৰীকৃষ্ণ কথা কোনে ৰচনা কৰিছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই। কথা কবিতাৰ জনক কোন? উত্তৰ, কথা কবিতাৰ জনক হ'ল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়ভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। এইটো হ'ব মেক্স মুলাৰ। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ, জয়মতী। নম্বৰ, ভগৱত গীতাৰ মূল বাণী কি? কৰ্মই ধৰ্ম হ'ল ভগৱত গীতাৰ মূল বাণী। হস্তি বিদ্যাৰ নৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ, হস্তি বিদ্যাৰ নৰ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল। দ্বিতীয় 6 নম্বৰলৈ আহা, অসমীয়া সাহিত্য জগতত শিলভদ্ৰক কি প্ৰকৃত নামেৰে জনা যায়? ৰেৱতী মোহন দত্ত চৌধুৰী নামেৰে জনা যায়। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ অলৰেডি তোমালোকৰ আগত আলোচনা কৰিলোঁ, তথাপি আকৌ কৈ দিছোঁ। বসন্ত ৰোগ অতি ক্ষুদ্ৰ ভাইৰাছ আৰু বীজাণুৰ পৰা হোৱা ৰোগ। মাঝি বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? মাঝি বুলি লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাক সম্বোধন কৰিছিল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 1ৰ উত্তৰসমূহ স্ক্ৰীনশ্বটৰ কাৰণে তোমালোকক দিছোঁ। তোমালোকে এইখিনি অলপ স্ক্ৰীনশ্বট মাৰি ল'বা। ওকে।
এতিয়া মই তোমালোকৰ আগত ধুবুৰী জিলাৰ বিদ্যাসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোশ্চিনটো আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন দি আছে, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ দিয়া। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনিৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতাখনৰ নাম কি? মগনিয়াৰ। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ কথা গুৰু চৰিত। নেক্সট তোমালোকে ঘ নম্বৰলৈ আহা। ঘ নম্বৰত কোৱা হৈছে অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি? হস্তি বিদ্যানৰ সাৰ সংগ্ৰহ। বৈৰাগ্য শব্দৰ অৰ্থ কি? উত্তৰ বৈৰাগ্য শব্দৰ অৰ্থ হ'ল বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি লোক। বাগানত কৰ্মৰত অৱস্থাত বুধেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল? এইটো হ'ব নিজৰ পৰিবাৰ অৰ্থাৎ পত্নীৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল। চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। বসন্ত ৰোগ কিহৰ পৰা হয়? এইটো অলৰেডি কৈছোঁ, অতি ক্ষুদ্ৰ ভাইৰাছ আৰু বীজাণুৰ পৰা। মাথাপোট শব্দটোৰ অৰ্থ কি? মাথাপোট শব্দৰ অৰ্থ হ'ল কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। এতিয়া মই তোমালোকক এই প্ৰশ্নখিনিৰ আনচাৰখিনি স্ক্ৰীনশ্বট মাৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চোৱা, এইখিনি হ'ল তোমালোকৰ স্ক্ৰীনশ্বট আনচাৰৰ। অ'কে, এতিয়া মই তোমালোকৰ আগত বৰপেটা জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25ৰ অসমীয়া MIL-ৰ কোশ্চিন নম্বৰ 1টো আলোচনা কৰিছোঁ। লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল? উত্তৰ বাঁহী। কথা কবিতাৰ জনক কোন? এইটো অলৰেডি আলোচনা কৰা হৈছে, ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। আনন্দ বৰুৱাৰ কাম কাজ আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম মেক্স মুলাৰ। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষৰ নাম কি? এইটো ডক্টৰ সূৰ্য কুমাৰ ভূঞা। তোমাৰ অংগ নম্বৰ ভাৰতীয় সাহিত্য সংস্কৃতিৰ মূলাধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হ'ল বেদ। শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি? উত্তৰ বাস্তৱ। 1975 চনত এইটো প্ৰকাশিত হৈছিল। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ? এইটো হ'ব কি? অতি ক্ষুদ্ৰ ভাইৰাছ আৰু কিছুমান বীজাণু। তাৰপিছত চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি শীৰ্ষক পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা পাঠটিৰ পৰা লোৱা হৈছে। এতিয়া মই তোমালোকৰ আগত এই কোশ্চিন পেপাৰৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ, তোমালোকে চাই যোৱা। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ কোশ্চিন, তোমালোকে এইখিনি চাই যোৱা। অ'কে, এতিয়া মই তোমালোকৰ আগত নগাঁও জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024ৰ অসমীয়াৰ কোশ্চিন পেপাৰৰ কোশ্চিন নম্বৰ 1 অৰ্থাৎ গদ্যভাগৰ অতি চমু প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছোঁ। তোমালোকে কোশ্চিনসমূহ চাই যোৱা। এইটো আছিলে প্ৰশ্নসমূহ দেখা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা। উৰ্মাল শব্দটিৰ অৰ্থ কি? উৰ্মাল শব্দটিৰ অৰ্থ হ'ল ৰুমাল। আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ উল্লেখ কোনখন গ্ৰন্থত কৰিছিল? এইটো কেইবাবাৰ আলোচনা কৰিছে। মহাবীৰ চৰিত। এন এছামিজ নুৰজাহান গ্ৰন্থখনৰ লিখক কোন? উত্তৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা। হস্তি বিদ্যানৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাথে। কৰ্ম কৰাৰ কৌশলক ভগৱত গীতাত কি বুলি অভিহিত কৰিছে? এইটো কৰ্মযোগ বুলি অভিহিত কৰিছে। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনজনৰ নাম কি আছিল? উত্তৰ ফাগু। ইন্দ্ৰ মালতী কথাছবিখন কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ
1939 চনত আৰু লাষ্ট প্ৰশ্ন দাঁতৰ পোকবোৰ প্ৰকৃতিতে কি দাঁতৰ পোকবোৰ এক প্ৰকাৰ অণুজীৱ এতিয়া এইটোৰ আনসাৰ লৈ আহা দেখা তোমালোকে ওকে ওকে এতিয়া মই তোমালোকৰ আগত ওদালগুৰি জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 অসমীয়া MIL-ৰ কোশ্চিন পেপাৰখিনি আলোচনা কৰিব ওলাইছোঁ দেখা এইখন আছিলে ওদালগুৰি জিলাৰ কোশ্চিন ইয়াতে দিছে হা হা হু কোন হা হা হু হাল পাৰ্বতীৰ মানস পুত্ৰ মহাদেৱক খেতি পথাৰৰ পৰা উভতি আনিবলৈ পাৰ্বতীয়ে হা হা হুৰ সৃষ্টি কৰিছিল খ নম্বৰ কথা কবিতাৰ জনক কোন কেইবাবাৰ আলোচনা কৰিছিল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কয় আনন্দৰাম বৰুৱাই লয়ালি কালত কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি এইটো আনন্দৰাম বৰুৱাই লয়ালি কালত কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হ'ল অমৰ কোষ হস্তি বিদ্যানাৰ পুথিখন কোনে ৰচনা কৰিছিল সুকুমাৰ বৰকাথে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি এইটো বেদ হ'ব শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মধুপুৰ বহুদূৰ এই গ্ৰন্থখনৰ বাবে ইন্দ্ৰমালতী নামৰ কথাছবিখন কোনে প্ৰযোজনা আৰু পৰিচালনা কৰিছিল উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ্গীয় ছ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা এইটো হ'ব দৃষ্টি ঝ নম্বৰ চামেলি মেমচাপ নামৰ কথা ছবিখনৰ সংগীত পৰিচালক কোন আছিল উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ সো মাচ